আজি দেৰগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলে এখনি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিলে। সংকল্প সমাৰোহ অনুষ্ঠিত কৰাটো দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত আৰু সময়ে সময়ে আমি বিভিন্ন ঠাইত এনেধৰণে সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছোঁ। দলৰ কৰ্মীসকলক আমাৰ মনৰ কথাবোৰ কৈছোঁ, তেওঁলোকৰ মনৰো আমি বুজ লৈছোঁ। সন্মুখত নিৰ্বাচনলৈ অসম গণ পৰিষদ দলে টঙালি বান্ধিছে আৰু আমি আশা কৰিছোঁ যে এইবাৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনটো অতিকে গুৰুত্বপূৰ্ণ হ'ব আৰু এইবাৰ কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্যৰ কথা চিঞৰ বাখৰ কৰি আছে, ঐক্যটো আপোনালোকে নেদেখে, অনৈক্যই দেখিব। গতিকে বিৰোধী এবাৰ মানে ধুলিচাত। নহয়, প্ৰথম কথা পাৰ্টি সম্পৰ্কত আপোনালোকে বিভিন্ন সময়ত আমাক প্ৰশ্ন কৰিছে, যিহেতু এতিয়াই আপোনালোকে গম পাব যিদিনা আনুষ্ঠানিক আলোচনা হ'ব। আনুষ্ঠানিক আলোচনাৰ পাছতেই কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব বা কোন সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেই কথাখিনি আমি স্পষ্ট কৰিম। আজি এটা দুটা তেনেকে ভাগ কৰি গ'লেতো এইটো কথাটো আমাৰ দৃষ্টিত ঠিক কথা নহয় আৰু এইকাৰণে আমি এই সম্পৰ্কে এতিয়ালৈকে মন্তব্য দিয়া নাই। আপোনালোকে গম পাব, কাৰণ আগতো যোৱাবাৰ ভুলতো আপোনালোকে দেখিছে যে আমি ৰাজহুৱাভাৱে প্ৰেছৰ আগত আমি প্ৰকাশ কৰিছোঁ, যেতিয়া মত বিনিময় হয়, পাৰস্পৰিক মত বিনিময়ৰ পিছতে আমি কম বুলি আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বক্তব্য মইতো নাই চাওক, এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্য মোৰ বক্তব্য কেশৱ মহন্তৰ বক্তব্য গতিকে আমাৰ যিটো স্থিতি, আমি স্থিতিৰ পৰা আমি ইফাল সিফাল নহওঁ। যিহেতু পূৰ্বতেও আপোনালোকক কৈছোঁ যে আলোচনাৰ পিছত আপোনালোকে সবিশেষ গম পাব আৰু যি হ'ব ভালেই হ'ব, এইটোৱে কথা। নিশ্চয় হ'ব। মইতো আপোনাক বাৰে আপুনি মোৰ পৰা সেই উত্তৰটো নাপায়। মোৰ বোকাখাতত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সুধিলেও মই সেই উত্তৰটো আজি নিদিম। ঠিক আছে। 1000তকৈ অধিক অসম গণ পৰিষদ দলৰ বিষয়ববীয়া সদস্য শুভাকাংক্ষী আজি নয়ন শৰ্মা স্মৃতি পথাৰত সংকল্প সমাৱেশত উপস্থিত হৈছে। দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই ভাষণ প্ৰদান কৰিছে। আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰতীক হাতীৰ চিহ্নত NDA প্ৰাৰ্থী হিচাপে ইয়াত নিৰ্বাচিত কৰাৰ সংকল্প আমাৰ কৰ্মীসকলে লৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত তৃতীয়বাৰ মুখ্যমন্ত্ৰী কৰি তেখেতক চৰকাৰ গঠনৰ সংকল্প আমাৰ দলৰ বিষয়ববীয়া সদস্যসকলে লৈছে। জিন্দাবাদ